আজি পবিত্ৰ মাঘী পূৰ্ণিমা। ৰাজ্যৰ নামঘৰ মন্দিৰত ভক্তৰ সমাগম। নামঘৰত নাম প্ৰসংগ। মন্দিৰত যাগযজ্ঞ। কুশল মংগল কামনাৰে ভগৱানক উপাসনা ভক্তৰ। প্ৰথমেই দেখুৱাইছো গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ দৃশ্য। পবিত্ৰ মাঘী পূৰ্ণিমাৰ দিনটোত ঐতিহাসিক বটদ্ৰৱা থানলৈ সোঁত বৈছে ভকত বৈষ্ণৱৰ। প্ৰতিজন ভকত বৈষ্ণৱে ধূপ দীপ নৈবেদ্যৰে সেৱা লৈছে নেদেখাজনৰ চৰণত। নিজৰ লগতে কামনা কৰিলে দেশ দহৰ মংগল। মাঘী পূৰ্ণিমাৰ পবিত্ৰ দিনটোত কলিয়াবৰৰ ঐতিহাসিক ভৰালী নামঘৰতো দূৰ দূৰণিৰ পৰা অহা ভক্তৰ ভিৰ। চৌদিশে নামৰ ধ্বনি। হাতে হাতে ধূপ দীপ লৈ নামঘৰত প্ৰৱেশ কৰিছে ভক্ত। ভগৱানৰ ওচৰত সেৱা লৈ বছৰটো যাতে সুকলমে পাৰ হয় তাৰেই প্ৰাৰ্থনা ভকত বৈষ্ণৱৰ। ইয়াত বহু হাজাৰ সংখ্যক ভক্তপ্ৰাণ ৰাইজ আহে। আমি আজি ইয়াতে ইতিমধ্যে ধৰ্মধ্বজা উত্তোলন হৈ গৈছে। ইয়াৰ পিছতে আমাৰ সন্মানীয় প্ৰভু আহিছে, তেখেতসকলৰ যে নাম প্ৰসংগ হ'ব, তাৰ পিছতে ভোগ বিতৰণ কৰা হ'ব আৰু মাহ প্ৰসাদ বিতৰণ কৰা হ'ব। এছিয়াৰ ভিতৰতে মহালিংগাকাৰ হিচাপে খ্যাত চামগুৰিৰ মহামৃত্যুঞ্জয় মন্দিৰতো মাঘী পূৰ্ণিমা উপলক্ষে ভক্তৰ সমাহাৰ। আয়োজন কৰা হ'ল মহামৃত্যুঞ্জয় যজ্ঞৰ। যজ্ঞত সেৱা লৈ নেদেখাজনৰ আশীষ বিচাৰিলে ভক্তসকলে। প্ৰাৰ্থনা জনালে মনোবাঞ্ছা পূৰণৰ। মই মৰিগাঁৱৰ পৰা আহিছোঁ আৰু আজি সকলোৱে বিশ্বৰ শান্তি হকে আমি তেওঁৰ ওচৰত প্ৰাৰ্থনা জনাব আহিছোঁ। তেজপুৰৰ হলেশ্বৰ মন্দিৰতো ৰুদ্ৰ মহাযজ্ঞৰে পালন মাঘী পূৰ্ণিমা। বিশ্ববাসীৰ মংগল কামনাৰে অনুষ্ঠিত কৰা হৈছে ৰুদ্ৰ মহাযজ্ঞৰ। মহাদেৱৰ স্তুতি কৰি পৃথিৱীৰ কল্যাণ বিচাৰিলে ভক্তই। মাঘী পূৰ্ণিমাৰ দিনটো আমি এই সমগ্ৰ ৰাইজৰ উদ্দেশ্যে পূৰ্ণাহুতি কৰা হ'ব। ৰুদ্ৰাভিষেকেৰে হোম যজ্ঞ কৰি পেলাই পূৰ্ণাহুতি কৰা হ'ব। সকলো ৰাইজে ইয়াত সহায় সহযোগ কৰিছে আৰু তেখেতসকলৰ সকলোৰে মংগল কামনা কৰিছোঁ আমি। একেদৰে নতুন দিল্লীৰ অসম ভৱনতো মাঘী পূৰ্ণিমাৰ আয়োজন কৰিলে কীৰ্তন সংঘই। নাম প্ৰসংগৰে জীপাল হ'ল অসম ভৱন। দিল্লীবাসী অসমীয়াই অংশ ল'লে এই মাঘী পূৰ্ণিমাৰ নাম প্ৰসংগত। কামনা কৰিলে বিশ্ব শান্তিৰ। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।